নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ওয়াকফ আইনক লৈ হৰপ হৈ পৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ওয়াকফ আইনৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে মমতা বেনাৰ্জী লাখ লাখ মুয়াজ্জিনৰ হৈতে বিশেষ সভাত মিলিত হৈছে মমতা বেনাৰ্জী পশ্চিম বংগৰ ইমামসকলক একত্ৰিত কৰি একেলগে মমতা বেনাৰ্জীয়ে কৈছে যে আমি হিন্দু মুছলমান একেলগে থাকিব লাগিব বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে যি ওয়াকফ আইন আনি মুছলমানৰ সম্পত্তি পূৰ্বপুৰুষে আল্লাহৰ নামত দান দিয়া সম্পত্তি চৰকাৰীকৰণ কৰিব বিচাৰিছে ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয় বুলিও মন্তব্য কৰিছে মমতা বেনাৰ্জীয়ে আন এটা খবৰ জ্ঞানবাপী মছজিদৰ জৰীপ গোচৰত মুছলমান পক্ষৰ বৃহৎ জয় উচ্চ ন্যায়ালয়ে নাকচ কৰিলে হিন্দু পক্ষৰ আবেদন মন গলেই মছজিদত চলাব নোৱাৰিব জৰীপ এক ডাঙৰ খবৰ জনাই আছো জ্ঞানবাপী মছজিদক লৈ বহু সময়ৰ পৰা বিতৰ্ক চলি আছিল কিন্তু আজি জ্ঞানবাপী মছজিদৰ জৰীপ গোচৰত মুছলমান পক্ষৰ বৃহৎ জয় উচ্চ ন্যায়ালয়ে নাকচ কৰিছে হিন্দু পক্ষৰ আবেদন পৰৱৰ্তী খবৰ বিজেপিৰ ভিতৰ চৰাতে আৰম্ভ হৈছে এক নতুন যুদ্ধ এবাৰ হৰপ হৈ পৰিছে দিলীপ শইকীয়াই কৈছে দলৰ অনুশাসনক লৈ কোনো কম্প্ৰমাইজ কৰা নহব হিয়া লাগিলে প্ৰধানমন্ত্ৰীয়ে হওক লাগিলে মুখ্যমন্ত্ৰীয়ে হওক দলৰ সকলোৱে মানি চলিব লাগিব দলীয় অনুশাসন বুথৰ সভাপতিৰ পৰা ৰাষ্ট্ৰীয় সভাপতিলৈকে সকলোৰে বাবে অনুশাসন একেই থাকিব লাগিব পৰৱৰ্তী খবৰ আজি ওয়াকফ সংশোধনী আইনৰ শুনানি কালতেই কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে কৈছে হিন্দু মন্দিৰৰ বৰ্ডত মুছলমানসকলক অন্তৰ্ভুক্ত কৰিছে নেকি যদি কৰা নাই ওয়াকফৰ দৰে মুছলমান বৰ্ডত হিন্দুসকলক অন্তৰ্ভুক্ত কৰিব নোৱাৰিব পৰৱৰ্তী খবৰ ওয়াকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ নচলিব প্ৰতিবাদকাৰীলৈ কাছাৰ আৰক্ষীৰ সকিয়নি শিলচৰত ওয়াকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈ গ্ৰেপ্তাৰ হৈছে 7জন কৈলো দেশৰ বিভিন্ন প্ৰান্তত ওয়াকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে অসমৰ কাছাৰ জিলা শিলচৰত শেহতীয়াকৈ শ লোকে এই আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল য'ত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিও হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰিবলগীয়া হৈছিল ইফালে আৰক্ষীক লক্ষ্য কৰি প্ৰতিবাদকাৰীয়ে শিলা বৰ্ষণো কৰিছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে পুত্ৰ সাজিব ওয়াজেদ জয় কন্যা সাইমা ওয়াজেদ পুতুল বগ্নি শেখ ৰিহানা সহ 17 গৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে চৰকাৰী ভূমি আবণ্টনত অনিয়মৰ গোচৰত আদালতৰ এই নিৰ্দেশনা পৰৱৰ্তী খবৰ ওয়াকফ আইন বিৰোধী প্ৰতিবাদৰ বিৰুদ্ধে হৰপ হৈ পৰিছে অসম আৰক্ষী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই ওয়াকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদক লৈ কঠোৰ হৈ পৰিছে আৰক্ষী গ্ৰেপ্তাৰ কৰা হৈছে দিলৱাৰ হুছেইন সহ 7জনকৈ প্ৰতিবাদকাৰী অসমৰ ৰাজপথত প্ৰতিবাদ নচলিব বুলি সকিয়াই দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীয়েও হাতত লৈছে কঠোৰ ব্যৱস্থা অসমৰ ৰাজপথত ওলাই আহিলেই ওয়াকফ সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ বিৰুদ্ধে কঠোৰ হ'ব আৰক্ষী আন এটা খবৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াৰ বিৰুদ্ধে অব্যাহত থাকিব তদন্ত বেংগালুৰুৰ এখন বিশেষ আদালতৰ লোকায়ুক্ত আৰক্ষীক তদন্ত অব্যাহত ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে মহীশূৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ ভূমি কেলেংকাৰীত অভিযুক্ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া আন এটা খবৰ আমাৰ মানুহে গৈ এতিয়া চৰকাৰ গঠন কৰিছে তেওঁলোকে সময়ে সময়ে বিশ্বাসঘাতকতা কৰিছে ক্ষমতাৰ
খকত এছামে বিশ্বাসঘাতকতা কৰাৰ দায়িত্ব ছাত্ৰ সংগঠনৰ গাত জাপি দিয়াটো উচিত নহয়। বিদেশীৰ প্ৰসংগত তেজপুৰত সৰব হৈ পৰিছে আছুৰ সভাপতি উৎপল শৰ্মা। উৎপল শৰ্মাই কৈছে বৰ্তমান চৰকাৰখনে বিদেশীৰ বুজা প্ৰসংগত নিজৰ গাৰ দুখ আছুৰ ওপৰত জাপি দিব বিচাৰিছে, কিন্তু সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে উৎপল শৰ্মাই। উৎপল শৰ্মাই লগতে কৈছে যে আমি বিদেশী আছে বুলি দেখুৱাই দিছো, দায়িত্ব চৰকাৰৰ, চৰকাৰে বিদেশী খেদিব লাগিব। পৰৱৰ্তী খবৰ, আজি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিজেপি চৰকাৰে ইডি, CBI, ইনকাম টেক্স, ইলেকশ্যন কমিশ্যন ইত্যাদি বিভিন্ন অনুষ্ঠানবোৰক নিজৰ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰতিবাদত আৰু শেহতীয়াভাৱে তথাকথিত নেশ্যনেল হেৰাল্ডৰ ইডিৰ গোচৰত ৰাজনৈতিক প্ৰতিশোধ পৰায়ণভাৱে কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিপক্ষে ইডিক বিজেপিয়ে কৰা অপব্যৱহাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাষ্ট্ৰজুৰি হোৱা বিক্ষোভ প্ৰতিবাদৰ অংশৰূপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত গুৱাহাটীত আজি ইডিৰ কাৰ্যালয়ৰ সন্মুখত বিশাল বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক মনোজ চৌহান, প্ৰদ্যুৎ বৰদলৈ আৰু অন্যান্য বহু নেতা প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সকলোকে আটক কৰিছে অসম আৰক্ষীয়ে। সৰব হৈ পৰিছে ভূপেন বৰা, সৰব হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ, সৰব হৈ পৰিছে ৰিপুণ বৰা। গণতান্ত্ৰিকভাৱে সাব্যস্ত কৰা এই প্ৰতিবাদক স্তব্ধ কৰাৰ কুটিল উদ্দেশ্যৰে আৰক্ষীয়ে ৰিপুণ বৰাৰ সৈতে প্ৰায় 100 গৰাকী প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মী গুৱাহাটীৰ কাহিলীপাৰাৰ 10ম অসম আৰক্ষী বেটেলিয়নৰ কেম্পাছত আবদ্ধ কৰি ৰাখিছে। বিহুৰ এই উৎসাহৰ বেলিকাটো এনেধৰণে শ শ কংগ্ৰেছ কৰ্মী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰাটোৱে কংগ্ৰেছৰ সবল স্থিতিক প্ৰতিফলিত কৰিছে বুলি মন্তব্য কৰিছে ৰিপুণ বৰাই। পৰৱৰ্তী খবৰ, ঔৰংজেবৰ সমাধি বচাবলৈ মোগল বংশধৰে পত্ৰ প্ৰেৰণ কৰিলে ৰাষ্ট্ৰসংঘৰ মুৰব্বীলৈ। মোগল বংশৰ স্বঘোষিত উত্তৰাধিকাৰী বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰ ইয়াকুব হাবিবুদ্দিন টুচিয়ে পূৰ্বে নিজকে তাজমহলৰ বৰ্তমানৰ মালিক বুলি দাবী কৰিছিল। এই বিতৰ্কৰ অন্তত ইয়াকুবে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ গুটেৰেছলৈ মহাৰাষ্ট্ৰৰ সম্ভাজী নগৰস্থিত ঔৰংজেবৰ সমাধি সংৰক্ষণৰ বাবে এখন পত্ৰ প্ৰেৰণ কৰিছে। এমাহ পূৰ্বে ঔৰংজেবৰ সমাধি আঁতৰোৱাৰ বিতৰ্ক কেন্দ্ৰ কৰি নাগপুৰত অশান্তি বিয়পি পৰিছিল। হায়দৰাবাদৰ বাসিন্দা ইয়াকুবে শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ উত্তৰাধিকাৰী বুলি দাবী কৰিছে আৰু মোগল সম্ৰাটৰ সমাধিৰ ৱাকফ সম্পত্তিৰ তত্ত্বাৱধায়ক বুলিও দাবী কৰিছিল।